ছাত্রছাত্রীসকলে গামোচা ও কলমেৰেও সম্বৰ্ধনা জ্ঞাপন কৰিছে। গ্ৰহণ কৰে আৰু তেখেতৰ বিদায় সম্বৰ্ধনা সভাখন আজি 11 ফেব্ৰুৱাৰী তাৰিখে শিক্ষক শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা লগতে পৰিচালনা সমিতিৰ সমূহ সদস্যা সমন্বিতে সমূহীয়াভাৱে ৰাইজে আজি বিদায় সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে এইখন সভা পতা হৈছে। ইয়াত সকলো প্ৰকাৰৰ লোক আজি উপস্থিত হোৱাৰ বাবে আমি শালিকাজাৰ নৱজ্যোতি হাইস্কুলৰ শিক্ষক গোটৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল নজৰুল ইছলাম এগৰাকী ভাল শিক্ষক আছিল। তেখেতে সাহিত্য কলা কৃষ্টি সংস্কৃতিৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি। তেখেতে শিক্ষকতাৰ উপৰিও ধৰ্ম কৰ্মৰ লগতো সম্পূৰ্ণৰূপে সম্পৃক্ত হৈ থকা এগৰাকী ব্যক্তি। তেখেতে সুন্দৰভাৱে বিদ্যা প্ৰদান কৰিছিল। গতিকে তেখেতে যাতে ভৱিষ্যতেও আহি আমাৰ বিদ্যালয়ত শিক্ষা প্ৰদান কৰে তাৰ বাবে CRC আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল লগতে শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক সকলোৱে কামনা কৰিছে। ধন্যবাদ। আমি আজি সঁচাকৈয়ে এফালৰ পৰা দুখ লাগিলেও আনন্দিতও এইকাৰণে যে আজি আমাৰ মাজত নজৰুল ইছলাম ছাৰৰ যি বিদায় সভা অনুষ্ঠিত হৈছে তাত যথেষ্ট সংখ্যক অভিভাৱক ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী স্কুল প্ৰতিষ্ঠা কালৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা ব্যক্তিসকল আমাৰ মাজত আজি উপস্থিত হৈছে আৰু সেইকাৰণে আমি তেখেতসকলক কৃতজ্ঞতা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে বিভূষিত হৈছোঁ। আমি তেখেতকো আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যে তেখেতে যাতে আমাৰ বিদ্যালয়লৈ আহি ছাত্ৰ ছাত্ৰীৰ মাজত আগৰ নিচিনাকৈ শিক্ষা তেওঁ দি থাকে আৰু তেখেত যিহেতু সমাজ সেৱক তেওঁ সমাজ সংগঠক অকল শিক্ষকেই নহয় গতিকে তেখেতৰ অৰিহণা আমাৰ বিদ্যালয়ত সদায় থাকক এয়া আমি কামনা কৰিছোঁ। ধন্যবাদ। নজৰুল ইছলাম ছাৰৰ আজি বিদায় দিন। তেখেতক আমি এই বিদ্যালয়ৰ পৰা আমি হেৰিভাৱে বিদায় দিয়া নাই যদিও তেখেতে যাতে ইয়াৰ পিছত আহি আমাৰ বিদ্যালয়ত বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দি থৈ যায়। আগতে যেনেকুৱাকৈ আমাৰ বিদ্যালয়খন পৰিচালনা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ সহায় সহযোগিতা দিহা পৰামৰ্শ দি আহিছিল। গতিকে তেখেতে আগন্তুক দিনবিলাকতো শাৰীৰিকভাৱে যেতিয়ালৈকে সুস্থ হৈ থাকে তেতিয়ালৈকে তেওঁলোকে আমাৰ বিদ্যালয়ত আহি তেওঁ বিভিন্ন ধৰণৰ পাঠদানকে আদি কৰি সহায় সহযোগিতা আগবঢ়াই যাব বুলি আশা কৰিছোঁ। লগতে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।